আসাম ষ্টেট জু অসম ৰাজ্যিক চিৰিয়াখানালৈ স্বাগতম। আহক প্ৰথমতে অনলাইন যোগে টিকেট কেনেদৰে বুকিং কৰা হয় তাকে চাই লওঁ। আপুনি সহজতে গুগলত গৈ সাৰ্চ বাৰটোত আসাম ষ্টেট জু টাইপ কৰি বিচাৰক, যেনেদৰে ভিডিঅ'টোত দেখুওৱা হৈছে। তাৰ পাছত www.assamstatezoo.com নামৰ ৱেবছাইটটোত ক্লিক কৰক। আপোনাৰ ষ্টেট জু ৱেবছাইটটো খোল খাব। চিৰিয়াখানাৰ বিষয়ে যদি কিছু জানিব বিচাৰে এই ৱেবছাইটটোতে পাব। এই মেপখন আমি চিৰিয়াখানাৰ ভিতৰত সোমাই গৈ দেখিছিলোঁ। এতিয়া আপুনি বুক টিকেটছ টেবটোত ক্লিক কৰক আৰু আপোনাৰ তথ্যবোৰ খালী ঠাইবোৰত ভালদৰে লিখি দিয়ক, যি ধৰণে ভিডিঅ'টোত দেখুওৱা হৈছে। ডাঙৰৰ 30 টকা আৰু সৰু ল'ৰা ছোৱালীবোৰৰ 10 টকাকে টিকেটৰ দাম লোৱা হয়। সম্পূৰ্ণ তথ্যবোৰ লিখি দিয়া হোৱাৰ পাছত অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট গেটৱেত আপোনাৰ বিভিন্ন বিকল্প থাকিব। মই বাছি লৈছিলোঁ ৱালেট যোগে পে'মেণ্ট কৰা বিকল্পটো। আপোনালোকে ইণ্টাৰনেট বেংকিং নাইবা অন্য অপশ্যনো বাছি ল'ব পাৰে। সকলো ঠিকে থকাৰ পাছত মোৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোলৈ এটা OTP আহে, যিটো ইয়াতে দি মই মোৰ ৱালেট দ্বাৰা পে'মেণ্ট সম্পূৰ্ণ কৰোঁ। মই মোৰ টিকেটটোৰ এটা প্ৰিণ্ট আউট লৈ লওঁ। ইয়াতে ক্লিক কৰি ডাউনলোড কৰিব পাৰে, নাইবা আপোনালোকে আপোনাৰ ইমেইলৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে। টিকেটৰ এটা প্ৰিণ্ট আউট লৈ ল'ব নেপাহৰিব। বহুতে সহজ প্ৰক্ৰিয়া আৰু দীঘলীয়া লাইনত থিয় দি টিকেট কটাৰ ঝঞ্ঝটৰ পৰাও মুক্ত। এই টিকেটটো গেটত দেখুৱাব লাগিব আৰু দেখুৱাই সহজতে সোমাই গ'লে হ'ল।
গুৱাহাটী চিৰিয়াখানাৰ ঠিকনা সকলোৱে জানে। ই গুৱাহাটীৰ মাজভাগত অৱস্থিত। প্ৰত্যেক শুকুৰবাৰে এই চিৰিয়াখানা বন্ধ থাকে। সোমাই গৈ দেখিলোঁ দুটাকে জিৰাফ, চিৰিয়াখানাৰ নতুন সদস্য। এটা পিঞ্জৰাত বন্দী হৈ থকা ডাঙৰ আৰু ধুনীয়া ৰঙীল ভাটৌটো দেখি মনতে ভাৱ হয়, কেনেবাকৈ যদি এই পিঞ্জৰাবন্দী ভাটৌটোক মোকলাই দিব পাৰিলোহেঁতেন। ওচৰতে দেখিলোঁ কেইটামান হৰিণ। মুকলিকৈ চৰি থকা হৰিণ কেইটা দেখি মনটো অলপ ভাল লাগিল। আগতে দেখা চিৰিয়াখানাখন এতিয়া বহু পৰিৱৰ্তন হ'ল। আমি কেইবাটাও খালী পিঞ্জৰা দেখিলোঁ। বহু জীৱ জন্তু যি আগতে আছিল ইবাৰ গৈ নেদেখিলোঁ। খালী পিটনি আৰু গঁৰালবোৰ দেখি বৰ বেয়া লাগিল। চিৰিয়াখানাৰ মুখ্য আকৰ্ষণ হ'ল ইয়াতে দেখিবলৈ পোৱা জীৱ জন্তুবোৰ, যাৰ অবিহনে ইয়াতে আহিব ভাল নালাগে। চিৰিয়াখানাৰ কৰ্তৃপক্ষই এই কথাবোৰ মন কাণ দিয়াটো খুবেই দৰকাৰ আৰু ইয়াৰ উন্নতিৰ দিশে চিন্তা চৰ্চা কৰিব লাগে। চিৰিয়াখানাৰ জীৱ জন্তুৰ অৱস্থাবোৰ দেখি বৰ বেয়া লাগিল। নাহৰপতুকী বাঘক বৰ সৰু পিঞ্জৰাত ৰখা হৈছে। যেতিয়া বনৰীয়া জন্তুবোৰক এটা গঁৰাল বা পিঞ্জৰাবন্দী কৰা হয়, তেতিয়া এইবিলাক জন্তুৱে মহত্বপূৰ্ণ প্ৰাকৃতিক কাৰ্যকলাপবোৰ কৰিব নোৱাৰে। তাৰে উপৰি এই জন্তুবোৰক বৰ সৰু আৰু ঠেক জগাত বন্দী ৰখা হয়, য'ত কোনো ধৰণৰ গোপনীয়তা নাথাকে আৰু খুব কম সুবিধা থাকে, যাৰ ফলত এই জন্তুবোৰৰ মন সক্ৰিয় হৈ নাথাকে। সেইকাৰণে পিঞ্জৰাবদ্ধ জানুৱাৰবোৰৰ যত্ন আৰু এটা খোলা আহল বাহল ঠাই দিয়াটো খুবেই দৰকাৰ, যাতে এই বনৰীয়া জন্তুসকলে কোনো ধৰণৰ বেমাৰত নপৰে। অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই প্ৰকৃতিপ্ৰেমী আৰু জীৱ জন্তু ভাল পোৱা সকলোৰে বাবে ইয়াতে থকা জীৱ জন্তুবোৰক চোৱা চিতা কৰাৰ বাবে এটা সুবিধা দিছে। তেওঁলোকে এতিয়া জীৱ জন্তুক তুলিব পাৰে আৰু ৰক্ষণাবেক্ষণ দিয়াৰ দিশে তেওঁৰ অৱদান দিব পাৰে। এই সুৰক্ষা অৰিহণা প্ৰদান চিৰিয়াখানাৰ দ্বাৰা বান্ধি দিয়া নিয়ম আৰু চৰ্তৰ মাজেৰেহে সম্ভৱ হ'ব। এইবাৰ মই সিংহ, চিম্পাঞ্জী, হাতী, অষ্ট্ৰিচ, ব্লেক পেন্থাৰ, জেব্ৰা, অজগৰ সাপ আৰু বহুতো জীৱ জন্তু নেদেখিলোঁ। মই এই কথাবোৰ জনাব পাই বৰ দুখিত আৰু আশা ৰাখোঁ আগন্তুক দিনবোৰত চিৰিয়াখানাখন যেন আৰু বেছি ভাল হওক। ইয়াতে থকা বন্যপ্ৰাণীয়ে যেন আৰু বেছি ভাল পৰিৱেশ আৰু সুবিধা পায়, মই তাৰে কামনা কৰোঁ। য'তে যাওঁ তাতে তলা ওলমি থাকে। স্নেক হাউচ, ৰাইনো ব্ৰিডিং চেণ্টাৰ আৰু বটানিকেল গাৰ্ডেনতো অজ্ঞাত কাৰণবশতঃ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকে।
সঁচাকৈ ক'বলৈ গ'লে চিৰিয়াখানাত গৈ বৰ বিশেষ ভাল নালাগিল। এই ডাঙৰ হৰ্ডিংবোৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ ইতিহাসৰ সংক্ষেপ বিৱৰণ দিয়া আছে। 1957 চনত 63তম ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ অধিৱেশন গুৱাহাটীৰ পাণ্ডু চহৰত হৈছিল। এই অধিৱেশনৰ সঞ্চালকসকলে ইয়াতে ভাগ লোৱা সকলো বিষয়া আৰু জনতাক তেওঁলোকৰ আমোদৰ বাবে কিছু বনৰীয়া জন্তু আৰু চৰাই-চিৰিকটিৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰিছিল। এটা সৰু মাইকী নাহৰফুটুকীৰ পোৱালি যাৰ নাম থোৱা হৈছিল স্পটি এই প্ৰদৰ্শনৰ মুখ্য আকৰ্ষণ আছিল আৰু প্ৰথমটো সদস্য আছিল। অধিৱেশনৰ অন্তত এই জীৱ-জন্তুখিনিৰ চোৱা-চিতা কৰাৰ আলোচনাই চিৰিয়াখানা গঢ়াৰ বিষয়টোৰ জন্ম দিছিল। প্ৰথমতে প্ৰদৰ্শনীত ভাগ লোৱা জন্তুবোৰক জালুকবাৰী ফৰেষ্ট স্কুল কেম্পাছলৈকে লৈ যোৱা হ'ল আৰু তাৰ পিছত কাছাৰী ফৰেষ্ট অফিচলৈকে অনা হ'ল। এই জীৱ-জন্তুখিনিক এটা ভাল ঠাইত থোৱাৰ বাবে 321 বিঘাৰ এক পাহাৰীয়া ঠাই বাছি লোৱা হয়, যি ঠাই জাপৰিগোগ নামৰ গাঁওখনিত আছিল আৰু কাৰ্বি ভাষাত জাপৰিগোগ মানে হ'ল পাহাৰীয়া ঘৰ। এই পাহাৰীয়া বনাঞ্চলতে স্পটি আৰু তাৰ সকলো বন্ধুৰ স্থানান্তৰ কৰা হয় আৰু এনেদৰে চিৰিয়াখানাৰো জন্ম হয়। 1958 চনত এই চিৰিয়াখানা ৰাইজৰ বাবে খুলি দিয়া হয়। তেতিয়া মুঠ জন্তু আছিল 42টা আৰু তাৰ 22টাকে প্ৰজাতি আছিল আৰু পক্ষী আছিল 237টা, যাৰ 31টা প্ৰজাতি আছিল। সেই সময়ত যেতিয়া চিৰিয়াখানাৰ প্ৰতিষ্ঠা কৰা হ'ল তেতিয়া ইয়াৰ পৰিচালনা কৰিবলৈ জংঘল বিভাগত কৰ্মৰত এক কৰ্মচাৰীক দায়িত্ব দিয়া হ'ল, যি সেই বিভাগটোৰ এছিষ্টেণ্ট কনজাৰভেটৰ অৱ ফৰেষ্ট পদত নিয়োজিত আছিল। পিছলৈকে 1959 চনত চিৰিয়াখানাখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা অংশ কৰি দিয়া হয়। চিৰিয়াখানাৰ মাধ্যমেৰে ইয়াৰ পৰা গড় সৰবৰাহ কৰি তাৰ বিনিময়ত বিদেশত পোৱা জীৱ-জন্তু যেনে চিম্পাঞ্জী, জেব্ৰা, জিৰাফ, কেংগাৰু আৰু টাইপিৰ ইত্যাদি অনা হয়। (1982 চনত চিৰিয়াখানাৰ প্ৰায় 190 বিঘা ভূমিত বটানিকেল গাৰ্ডেনৰ প্ৰতিস্থাপন কৰা হয়। তেতিয়া চিৰিয়াখানাত 320 বিঘা মাটি আছিল। এই বটানিকেল গাৰ্ডেনখন চিৰিয়াখানাৰ পূৰ্ব দিশে পাহাৰৰ ওপৰত আছিল। 2002 চনত আৰু 111 বিঘা মাটি অন্তৰ্ভুক্ত কৰা হ'ল, যি হেঙেৰাবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ মাটি আছিল। আগন্তুক সময়ত চিৰিয়াখানাৰ ভূমি আৰু বৃদ্ধি কৰা হ'ল আৰু সীমাত পকী বেৰ দিয়া হ'ল। তেনেহ'লে আপোনালোকে গম পালে কেনেদৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্ম হয়। মই আশা ৰাখিছোঁ আপোনালোকে এই সৰু বুৰঞ্জীক বিৱৰণ জানিব পাই ভাল পালে।
চিৰিয়াখানাৰ চৌপাশ লেতেৰা নকৰিব আৰু আনকো লেতেৰা কৰিব নিদিব। সকলোকে বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। মাই স্পেচ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনে পালে। অনুগ্ৰহ কৰি বেয়া আৰু লেতেৰা কথা কমেণ্টত নিলিখিব। সকলোৱে মিলিজুলি ভালদৰে থাকিব। আপোনাৰ দিন শুভ হওক। এতিয়ালৈকে বিদায়।